সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' বৰ্তমান আজি আছোঁ উমৰাংচু আৰু কালি আহি পালোঁ। বহুত বছৰ আগতে আহিছিলোঁ, 7-8 বছৰমান আগতে আহিছিলোঁ আৰু আজি পুনৰবাৰ আহিলোঁ। চ' ভিডিঅ' বহুত ইৰেগুলাৰ আৰু ইয়াৰ মাজতে আপোনালোকৰ বহুতখিনি বস্তু চলি আছে। আপোনালোকৰ বহুতখিনি পৰীক্ষা হ'বলৈ গৈ আছে বা বহুতখিনি পৰীক্ষাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ শ্বেডিউল হৈ আছে। চ' যিসকলে এনফৰ্চমেণ্ট ইনস্পেক্টৰ দিছিলে তেওঁলোকৰো ইণ্টাৰভিউ আহিছে। লগতে যিখিনি ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিসকলে পাইছিলে তেওঁলোকৰো ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। ঠিক সেইদৰে ADREটো চলি আছে, আপোনালোকে জানে। লগতে APSCৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছিলে সেই JEEৰো আপোনালোকৰ পৰীক্ষা শ্বেডিউল হৈছে 6 তাৰিখে। চ' নেক্সট উইকত 6 তাৰিখে শ্বেডিউল হৈ আছে। ঠিক সেইদৰে APSCৰ প্ৰিলিমছৰো ৰিজাল্ট আই গেছ আজিও এটা চান্স আছে, ডোন্ট নো, লেটছ চি। চ' ইয়াৰ মাজতে বস্তু হৈছে কি, যিখিনি ইণ্টাৰভিউ শ্বেডিউল হৈ আছে আপোনালোকে জানে যে ৰিচেণ্টলি লেণ্ডশ্লাইড হৈছিলে আৰু লেণ্ডশ্লাইড হোৱাৰ কাৰণে যিখিনি বৰাক ভেলী বা ডিমা হাছাও ডিষ্ট্ৰিক্টৰ যিখিনি বৰ্তমান মই য'ত আছোঁ মানে, চ' ইয়াৰ পৰা ৰেল কানেক্টিভিটি আৰু ৰোড কানেক্টিভিটি যিটো নেক্সট যিখিনি আছে ঠাই তাৰ পৰা আহিবলৈ অসুবিধা হয়, যাৰ কাৰণে ষ্টুডেণ্টখিনিয়ে পৰীক্ষাত ধৰি লওক যিহেতু জাষ্ট গুৱাহাটীত হ'ব পৰীক্ষাত, চ' তেওঁলোকে সেই বস্তুটো এপিয়াৰ হ'ব নোৱাৰিব পাৰে। তো তাৰ কাৰণে তেওঁলোকে মানে কৈ আছিলে যে আমাক অলপ এক্সটেনশ্যন দিব লাগে, এটা স্পেচিয়েল চান্স দিব লাগে আৰু একৰ্ডিংলি কমিশ্যনৰ ফালৰ পৰা ন'টিচ জাৰি কৰা হৈছে। প্ৰেছ নোট তেওঁলোকে জাৰি কৰিছে যে এই ল'ৰা ছোৱালীখিনিক এটা স্পেচিয়েল চান্স দিব। চ' বস্তুটো হৈছে কি, এই ছেইম বস্তুটো যদি কোনোবাই যদি টিচাৰৰ আণ্ডাৰত যদি পাইছে, DSC ফালৰ পৰাও তেনেকুৱা কিবা এটা কৰিব লাগে, বা যিখিনি APSC ধৰি লওক এনফৰ্চমেণ্টৰ আণ্ডাৰত যদি এনেকুৱা ডিষ্ট্ৰিক্টৰ পৰা কোনো কেণ্ডিডেট যদি আছে, চ' তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ এটা ব্যৱস্থা কৰিব লাগে। কিন্তু APSCৰ সময়ত আমি দেখিছিলোঁ, APSC প্ৰিলিমছৰ সময়ত বহু ঠাইত বানপানী হৈ আছিলে, কিন্তু APSCয়ে পৰীক্ষা স্থগিত কৰা নাছিলে, পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰিছিলে। চ' যি কি নহওক বাৰু, যেনেকৈ হওক, এই দুইখন জিলাৰ যিখিনি মানুহ আছে, চ' আপোনালোকৰ কাৰণে সেই বস্তুটো ভাল খবৰ যে আপোনালোকে মানে হেৰিটো পাব, অ'কে, আপোনালোকে চান্স এটা পাব, ফেয়াৰ চান্স এটা পাব আৰু তাৰ পৰা আপোনালোকে ভালকৈ পৰীক্ষা ধৰি লওক নেক্সট যেতিয়া আপোনালোকে হ'ব তেতিয়া আপোনালোকে ভালদৰে এপিয়াৰ কৰিব পাৰিব। ডেট এতিয়ালৈকে দিয়া নাই, ডেট দিব। চ' মই আপোনালোকক ন'টিচখন দেখাই দিছোঁ, চাই লওক। চ' এই ন'টিচখন আপোনালোকে দেখা পাইছে চাগে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পষ্ট। চ' গ্ৰেড 3 পৰাও, এখন গ্ৰেড 3 পৰাও আহিছে আৰু এখন গ্ৰেড 4ৰ হয়। চ' ছেইম বস্তু ইয়াতে আপোনালোকে চাওক, প্ৰেছ নোটত তেওঁলোকে দিছে যে স্পেচিয়েল ইণ্টাৰভিউ অপৰচুনিটি ফৰ কেণ্ডিডেটছ ফ্ৰম ডিমা হাছাও এণ্ড বাৰাক ভেলী ডিষ্ট্ৰিক্ট ইন ভিউ অফ ডিছৰাপশ্যন অফ ৰোড এণ্ড ৰেল কমিউনিকেশ্যন। চ' আপোনালোকে জানে যে ৰিচেণ্টলি মানে লেণ্ডশ্লাইডছ হৈছিলে আৰু যিখিনি ৰেল কানেক্টিভিটি আছিলে, যিটো ট্ৰেইনৰ ট্ৰেকছ আছিলে, তাৰ ওপৰত আপোনাৰ পাহাৰ খহি পৰিছে। লগতে আপোনালোকৰ যিটো ৰোড কানেক্টিভিটি আছিলে সেইটো ছেইম মানে লেণ্ডশ্লাইড হৈ পেলাই বন্ধ হৈ আছে। চ' তাৰ কাৰণে যিখিনি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ যিখিনি ল'ৰা ছোৱালী আছে বা যিখিনি বাৰাক ভেলী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে যি তেওঁলোকৰ ইণ্টাৰভিউ আছিলে, চ' যি ইণ্টাৰভিউ শ্বেডিউল হৈ আছে তেওঁলোকৰ, চ' সেই শ্বেডিউল হৈ থকাৰ কাৰণে তেওঁলোকে যিহেতু মানে বাই ৰেল এণ্ড বাই ৰোড তেওঁলোকে ট্ৰেভেল কৰিব নোৱাৰে, যিহেতু বন্ধ হৈ আছে। চ' তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল অপৰচুনিটি দিবলৈ কৈ থকা হৈছিলে, যাতে তেওঁলোকেও ADRE যিটো পৰীক্ষাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, চ' সেইটোৰ বা ইণ্টাৰভিউ আছে, চ' সেইটো যাতে তেওঁলোকে এপিয়াৰ হ'ব পাৰে। চ' একৰ্ডিংলি কমিশ্যনৰ ফালৰ পৰা এইখন প্ৰেছ নোট জাৰি কৰা হৈছে যে in light of the information received regarding the recent landslide incidents near Jaginga Lampu section of NH27 affecting the rail connectivity to Guwahati from Dima Hasao and Barak Valley districts, and considering Bulletin 1 regarding cancellation and rescheduling of trains issued by Railways NFHQ Northeast Frontier Apnar Headquarter 23/6/25, special consideration is being extended to the candidates from the affected districts who may be unable to appear for the scheduled interviews for Class 4 posts conducted by State Level Recruitment Commission for Class 4 posts by notice number ইমান। চ' যিখন ন'টিচ দিছিলে গ্ৰেড 4ৰ যিখিনি পৰীক্ষা আছে, ঠিক সেইদৰে আপোনালোকৰ গ্ৰেড 3ৰ যদি এইটো বস্তু ক্লাছ কৰে তেতিয়া তেওঁলোকৰো এই বস্তু কৰিছে, চ' তেওঁলোকক এটা স্পেচিয়েল অপৰচুনিটি দিয়াৰ কথা তেওঁলোকে কৈছে। To ensure equal opportunity for all candidates impacted by this natural calamity on 23/6/25, candidates belonging to Dima Hasao and Barak Valley districts will be given an opportunity to appear for the interview on a revised date. So তেওঁলোকৰ কাৰণে ৰিভাইজ ডেট এটা তেওঁলোকে দিব। চ' ফাৰ্ডাৰ ডিটেইলছ আপোনালোকে seva.online.org তাতে আপোনালোকে পাই যাব। চ' এইখন ছেক্ৰেটেৰীৰ ফালৰ পৰা দিয়া হৈছিলে আৰু নন্দিতা কৰ্লোচা বাইদেৱে এই বস্তুটো শ্বেয়াৰ কৰিছিলে। দেখা পালে এইদৰে আপোনালোকৰ নেক্সট যিটো পৰীক্ষা হ'ব, নেক্সট পৰীক্ষাৰ তেওঁলোকে ডেট আপোনালোকক জনাব। চ' আশা কৰিছোঁ যিসকলে পৰীক্ষা দি আছে, 3 হওক 4 হওক, চ' ভালদৰে আই গেছ দি আছে, কেনেকুৱা হৈছে পৰীক্ষা আপোনালোকে জনাব। এইবাৰতো বাৰু ইমান খবৰ কৰিব পৰা নাই। চ' পৰীক্ষা আপোনালোকৰ কেনেধৰণে গৈছে বা কি আহিছে জনাব, অলপমান ভাল লাগিব। বাকী
APSC JEE যিসকলে দিবলৈ গৈ আছে ভালদৰে দিব, বহুত ভাল পোষ্ট হয়, প্ৰমোশ্যন বহুত ভাল হয়। চ' দিব, আৰু এক জেগাতে যিহেতু চাকৰি হয়, চ' আপোনালোকে ইফালে সিফালেও যাব নালাগে, গুৱাহাটীতেই থাকিব পাৰিব, এটা অফিচতে থাকিব পাৰিব। ঠিক সেইদৰে APSC যিসকলে প্ৰিলিমছৰ হেৰি কৰিছিলে, আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰক, আৰু কাৰণ ৰিজাল্ট আহিবই। বাকী টিচাৰসকলৰতো বাৰু তেওঁলোকৰ DB আৰম্ভ হ'ব। চ' ইয়াৰ বাদেও আৰু অন্যান্য বহুতখিনি পৰীক্ষা যিহেতু আহিবলৈ আছে, পুলিচৰো ৰিজাল্ট দিব বাকী আছে। বাকী লগতে আপোনালোকৰ ADARIত আকৌ ধৰি লওক অক্টোবৰ নৱেম্বৰ তেনেকুৱা ভিতৰত আকৌ নতুনকৈ এডভাৰটাইজ ওলাবই। চ' তাৰ কাৰণে প্ৰিপেয়াৰ হওক, নাই পোৱা বুলি ভাবি পেলাই বহি নাথাকিব, প্ৰিপেয়াৰ কৰি থাকক। থেংক ইউ।